একাধিক কংগ্ৰেছৰ যুঁজ এখন হ'ব শীৰ্ষক কাৰ্যসূচী সম্পন্ন আগন্তুক নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ হ'ব কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ আহ্বানত উপ্পাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ২ নং শ্বহীদ সত্যনাথ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত একাধিক যুঁজ এখন হ'ব শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় সভাখনি সঞ্চালনা কৰে কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয় আগন্তুক নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ হ'ব আগন্তুক যুঁজত বন্দুক বোমা নালাগে যুঁজৰ বাবে বুথ শক্তিশালী হ'ব লাগিব মণ্ডল সমিতি বুথ সমিতি শক্তিশালী ৰূপত আগবাঢ়ি গলেহে যুঁজখন সফল হ'ব বিজেপিক তীব্ৰ সমালোচনা কৰি সিকদাৰে পুনৰ কয় মন্দিৰ মছজিদক লৈ বিজেপিয়ে ৰাজনীতি কৰিব গতিকে বিজেপিৰ ষড়যন্ত্ৰত ভৰি দিব নালাগিব শীৰ্ষক সভাত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক প্ৰশান্ত মহন্ত মুন্মী মহন্ত কৃষ্ণা দাস বাপু কণালী ৰমান্ন বৰুৱাকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতৃত্বই অংশগ্ৰহণ কৰে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য।